আজি আমি নৱম শ্ৰেণীৰ গণিত অনুশীলনী 1.5 5 নম্বৰটো সমাধান কৰিম। 5 নম্বৰ সুধিছে তলৰ ৰাশিৰ হৰবিলাক পৰিমেয় কৰা। ইয়াতে কিছুমান ৰাশি দি আছে, ৰাশিবিলাক কি কৰিব লাগে, হৰ পৰিমেয় কৰিব লাগে। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। চোৱা নম্বৰ 1 দি আছে 1/√7। ওকে, সো 1/√7 কি কৰিব লাগে, হৰ পৰিমেয় কৰিব লাগে। অৰ্থাৎ ইয়াতে লবৰ মান কিমান 1 আৰু হৰৰ মান কিমান √7। √7 এটা অপৰিমেয় সংখ্যা, ইয়াক পৰিমেয়কৰণ কৰিব লাগে, অৰ্থাৎ হৰ পৰিমেয়কৰণ। ওকে, সো হৰ পৰিমেয়কৰণ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, তলত √7 আছে, √7ক আকৌ আমি √7 ৰে উভয় পক্ষত কি কৰিম, পূৰণ কৰিম। ওপৰত 1 আছে, সো ওপৰত 1ৰ লগত আমি √7 আমি কি কৰিম, পূৰণ কৰিম। কাৰণ 1 × √7 আৰু √7 × √7 ইয়াতে তলত √7 কিয় পূৰণ কৰা হ'ল, কাৰণ এইটো আমাৰ পৰিমেয়কৰণ কৰিব লাগে, অৰ্থাৎ অপৰিমেয়ৰ পৰা পৰিমেয়কৰণ কৰিব লাগে। তাৰ কাৰণে চৰ্তটো হ'ল যিটো সংখ্যা তলত দিয়া থাকিব সেইটো সংখ্যাৰে আমি উভয় পক্ষত কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। ওকে, সো পূৰণ কৰিলোঁ। এতিয়া √7 কিমান হয়, 7 হয়। √7 কিমান হয়, 7 হয়। কাৰণ ইয়াতে তোমালোকে চোৱা √7 কিমান হ'ব, √7 ইয়াতে 49। এতিয়া 49ক যদি আমি বৰ্গমূল লওঁ কিমান হ'ব, 7 স্কোৱাৰ। স্কোৱাৰ ৰুট কেঞ্চেল কৰি বাকী থাকিব আমাৰ কেৱল 7। গতিকে ইয়াতে কিমান আহিব, 7 আহিব। 1ৰ লগত √7 পূৰণ কৰিলে কিমান হয়, √7। এইটো হ'ল আমাৰ এনসাৰ। কাৰণ আৰু তলত এইটো পৰিমেয় হৈ গ'ল, অৰ্থাৎ হৰ পৰিমেয়কৰণ হৈ গ'ল। ওকে, নিশ্চয় বুজি পাইছা। এতিয়া 2 নম্বৰটোত সুধিছে চোৱা 1/√7 - √6 এইটো কি কৰিব লাগে, হৰ পৰিমেয়কৰণ কৰিব লাগে। সো 2 নম্বৰত সুধিছে 1/√7 - √6 ইয়াক কি কৰিব লাগে, হৰ পৰিমেয়কৰণ কৰিব লাগে। ওকে, ইয়াৰ হৰ পৰিমেয়কৰণ কৰিব হ'লে আমি প্ৰথমে চাব লাগিব তলত কোনটো দিয়া আছে, √7 দিয়া আছে -√6 দিয়া আছে। ওকে, এতিয়া √7 - √6 ইয়াৰ সংযোগমীৰে আমি উভয় পক্ষত পূৰণ কৰিব লাগিব। সংযোগমী হৈছে ইয়াতে মাইনাছ আছে, তেনেহ'লে সংযোগমীটো কি হ'ব, প্লাছ হ'ব। ওকে, সো √7 প্লাছ √6 সংযোগমীৰে কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। ওকে, সো পূৰণ কৰি আমি এইটো পালোঁ। এই সংযোগমীটো ওপৰতো পূৰণ কৰিব লাগিব, 1 × √7 প্লাছ √6। ওকে, উভয় পক্ষত আমি সংযোগমীৰে কি কৰিব লাগে, পূৰণ কৰিব লাগে। ওকে, এতিয়া তলত চোৱা a - b a + b এইটো হ'ল স্কোৱাৰ মাইনাছ b স্কোৱাৰ, ফৰ্মুলাত আহি গ'ল। সো √7 স্কোৱাৰ মাইনাছ √6 স্কোৱাৰ, স্কোৱাৰ মাইনাছ b স্কোৱাৰ, ওপৰত কিমান আহিব, √7 প্লাছ √6। কাৰণ 1ৰ লগত এইটো পূৰণ কৰিলে এইটোৱে থাকিব, গতিকে তলতহে জাষ্ট আমি কি কৰিলোঁ, সৰল কৰিলোঁ। ওকে, এতিয়া √7 স্কোৱাৰ ৰুট কেঞ্চেল, 7 মাইনাছ স্কোৱাৰ ৰুট কেঞ্চেল 6, ওপৰত থাকিব √7 প্লাছ √6। ওকে, সো তলত 7 - 6 1, হাতৰ পৰা 6 বাদ দিলে কিমান থাকিব, 1, ওপৰত কিমান থাকিব, √7 প্লাছ √6। ওকে, সো √7 প্লাছ √6ক 1ৰে ডিভাইড কৰিলে কিমান পাওঁ, √7 প্লাছ √6 পাওঁ। ওকে, এইটো হ'ল আমাৰ এনসাৰ। কুৱেশ্যন নম্বৰ 3 সুধিছে 1/√5 প্লাছ √2 ইয়াৰ কি কৰিব লাগে, হৰ পৰিমেয়কৰণ কৰিব লাগে। সো আগৰ নিচিনাকৈ আমি এইটো সমাধান কৰিম। √5 প্লাছ √2 ইয়াৰ সংযোগমী কি হ'ব, √5 মাইনাছ √2, অৰ্থাৎ প্লাছ থাকিলে কি হ'ব মাইনাছ, আৰু মাইনাছ থাকিলে কি হ'ব প্লাছ। এই সংযোগমীৰে আমি উভয় পক্ষত অথবা ওপৰতো পূৰণ কৰিম। ওপৰত 1 আছে, 1ৰ লগত √5 মাইনাছ √2 পূৰণ কৰিলোঁ। ওকে, √5 a + b a - b, অৰ্থাৎ তলত স্কোৱাৰ মাইনাছ b স্কোৱাৰৰ ফৰ্মুলা আহি গ'ল, স্কোৱাৰ মাইনাছ b স্কোৱাৰ। ওকে, এইটো হৈ গ'ল। ওপৰত 1ৰ লগত এইটো পূৰণ কৰিলে এইটো থাকিব, √5 মাইনাছ √2। ওকে, সো স্কোৱাৰ ৰুট কেঞ্চেল, বাকী থাকিলে 5, স্কোৱাৰ ৰুট কেঞ্চেল 2, ওপৰত √5 মাইনাছ √2। ওকে, 5ৰ পৰা 2 বাদ দিলে কিমান থাকিব, 3,
ওপৰত √5 মাইনাছ √2 এইটো হ'ল আমাৰ এনসাৰ একেবাৰে সহজ হয় তোমালোকে এইবোৰ কি কৰিব লাগিব প্ৰেক্টিস কৰিব লাগিব 4 নম্বৰ সুধিছে 1/√7 - 2 সো একেবাৰে ইজি √7 - 2 এর সংযোগমিটো কি হ'ব √7 + 2 ওকে ইয়াতে মাইনাস আছে সেই কাৰণে সংযোগমিটো কি হ'ল প্লাস হ'ল ওপৰত একৰ লগত এইটো পূৰণ হৈ থাকিব অৰ্থাৎ সংযোগমিটো পূৰণ হৈ থাকিব ওকে এতিয়া তলত চোৱা a - b a + b অৰ্থাৎ a² - b² এইটো ফৰ্মুলাত আমি বহাই দিম ওপৰত একৰ লগত পূৰণ কৰিলে হেতু থাকিব √7 + 2 ওকে √² কেনসেল 7 - এতে ৰুট নাই 2 এর স্কয়ার করলে কিমান হয় 4 ওপৰত √7 + 2 ওকে হাতৰ পৰা 4 বাদ দিলে কিমান 3 ওপৰত √7 + 2 গতিকে এইটো হ'ব আমাৰ आंसर √7 + 2 / 3 বা 2 টা আগত দিব পাৰা 2 + √7 / 3 ওকে এইটো হৈ গল এতিয়া নাম্বার 5 ত দিছে 13 / 5 এটো কি কৰিব লাগে হৰ পৰিমেয়কৰণ কৰিব লাগে ওকে সো তলত কিমান আছে √5 গতিকে ইয়াক আমি আকৌ √5 ৰ লগত পূৰণ কৰিম ওপৰত 13 আছে 13 ৰ লগত √5 টো আমি পূৰণ কৰিম অৰ্থাৎ যেটো সংখ্যা আছে হেটো সংখ্যাৰ আমি পূৰণ কৰিব লাগিব কাৰণ ইয়াৰ লগত প্লাস মাইনাস কৰি কোনো এটা সংখ্যা দিয়া নাই গতে সংযোগ মিটো নালাগে অৰ্থাৎ যেটো সংখ্যা থাকিব হেটো সংখ্যাৰে আমি কি কৰিব লাগিব উভয় পক্ষত পূৰণ কৰিম ওকে √5 কিমান আহিব 5 আহিব কাৰণ √5 টো √25 তাৰ বৰ্গমূল লৈ কিমান পাম 5 পাম ওপৰত 13 ৰ লগত √5 পূৰণ কৰিলে কিমান আহে হেতু আহে 13 √5 এইটো হল আমাৰ आंसर ওকে গতিকে সো এনেকৈ আমি হৰৰ পৰিমেয়কৰণ কৰিব পাৰো সো আজি 1 পৰা 5 লৈকে আলোচনা কৰিলো পৰৱৰ্তী ভিডিঅ'ত আমি বাকি কেইটা সমাধান কৰিম